ৰেজাউল কৰিমে আমচুৰ পৰা আহি কংগ্ৰেছত জইন কৰিছে আৰু যোগদান কাৰ উপস্থিতিত হৈছে তেওঁলোকৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি। তো ৰেজাউল কৰিমে যিমানেই লম্ফজম্ফ নকৰক, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়াক তেওঁ কেতিয়াও দুহৰী সদৃশ কৰি গঢ়ি তুলিব নোৱাৰে। কিন্তু তাত এটা কথা আমি গোপন সেই অভিসন্ধিৰ কথাটো জানিব পাৰিছোঁ যে অসমখনক ধ্বংস কৰাৰ যিটো পৰিকল্পনা, সেই পৰিকল্পনাটো তেওঁৰ মুখেৰে ব্যক্ত হৈ গ'ল। আৰু আমি এটা কথা নিশ্চিত, আমাৰ ইতিহাসে কয় যেতিয়া অসম আন্দোলন হৈছিল, আমাৰ বহুতো পাহোৱাল যুৱকে নিজৰ বুকুৰ হুনিতেৰে লিখিছিল জয় আই অসম। আমিও তেতিয়া ছাত্ৰ হিচাপে আছিলোঁ, সেই ধাৰাটোত সেই আন্দোলনত আমিও ছাত্ৰ হিচাপে তাত জড়িত হৈছিলোঁ সেই সময়ত অসম আন্দোলন। গতিকে সেই পাহোৱাল যুৱকৰ হুনিতেৰে লিখা জয় আই অসম, তাৰ অৰ্থটো নিশ্চয় সেই অপশক্তিটোৱে বুজিব পাৰিছে। অসমীয়া মানুহৰ স্বাভিমান কোনোবাই চক্ৰান্তমূলকভাৱে শেষ কৰি দিব পাৰিব, অসমীয়াক বিপন্ন কৰিব পাৰিব, বৰবাদ কৰিব পাৰিব, ই কেতিয়াও সম্ভৱ নহয়। ৰেজাউল কৰিমে যিমানেই লম্ফজম্ফ নকৰক, সেইটো তেওঁৰ অলিক কল্পনা। কিন্তু এটা কথা ঠিক, অসমবাসী সজাগ হ'ব লাগিব যে গোপন অভিসন্ধি আছে অসমখনক ধ্বংস কৰা, সেইটো তাত প্ৰকাশ পালে। কিন্তু আটাইতকৈ আশ্চৰ্যজনক কথা হৈছে যে যি তৰুণ গগৈয়ে হু ইজ বদৰুদ্দিন আজমল, এই এষাৰি বাক্যত গোটেই অসমবাসীয়ে আৱেগিক হৈ হিয়া উজাৰি তৰুণ গগৈ ভোট দিছিল আৰু তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈছিল। গতিকে সেই অসমীয়াৰ যিটো আৱেগ, সেই আৱেগটো এতিয়া আমি দেখিছোঁ তেওঁৰ পুত্ৰৰ গাত সেই দেউতাকৰ সেই ব্যক্তিত্ব, সেই গুণ আমি দেখিবলৈ পোৱা নাই। গৌৰৱ গগৈয়ে বিভিন্ন মিটিঙত এটাই কৈ থাকে যে মই তৰুণ গগৈৰ পুত্ৰ, তৰুণ গগৈৰ পুত্ৰ। কিন্তু তৰুণ গগৈয়ে কৈছিল হু ইজ বদৰুদ্দিন আজমল, আৰু পুত্ৰই কৈছে যে অসমখনক ধ্বংস কৰিবলৈ অহা ৰেজাউল কৰিমক তেওঁ বুকুত সাৱটি লৈছে। গতিকে এটা কথা ঠিক, তো মোৰতো সঁচাকৈ ক'বলৈ গ'লে মোৰতো সন্দেহ হয় যে সেই তৰুণ গগৈৰ তেজ গৌৰৱ গগৈৰ গাত আছেনে নাই। যদি তৰুণ গগৈৰ গাৰ তেজ যদি গৌৰৱ গগৈৰ গাত থাকিলেহেঁতেন, আজি সেই ৰেজাউল কৰিমৰ নিচিনা অসম ধ্বংসকাৰী এটা ব্যক্তিক তেওঁ কেতিয়াও বুকুৰ আপোন কৰি নল'লেহেঁতেন। ৰাজনৈতিক ক্ষমতাটোৱে সৰ্বস্ব হ'ব নোৱাৰে নহয়। অসমীয়াৰ ভৱিষ্যতটো সেইটোৱে সৰ্বস্ব হোৱা উচিত। এই অসমীয়া চিৰদিন সুখ শান্তিৰে শক্তিশালীভাৱে জীয়াই থাকিব লাগিব, স্বাভিমানে জীয়াই থাকিব লাগিব, সেইটো কথা গুৰুত্ব পাব লাগিছিল। কিন্তু তাৰ পৰিৱৰ্তে ক্ষমতাৰ লোভত অসম ধ্বংসকাৰী ৰেজাউল কৰিমৰ লগত হাত মিলোৱাটো সেইটো এটা ভয়ংকৰ অভিসন্ধি চক্ৰান্ত। গতিকে তৰুণ গগৈ পুত্ৰ বুলি পৰিচয় দিয়া গৌৰৱ গগৈয়ে আগন্তুক দিনত অসমবাসীক জনাব লাগিব যে সেই কি গোপন অভিসন্ধিত তুমিও জড়িত হৈছা, যাৰ কাৰণে ৰেজাউল কৰিমে মুক্তভাৱে ঘোষণা কৰাৰ সময়ত তুমি মঞ্চত বহি পেলাই তেওঁক আঁকোৱালি ল'লা। সেই উত্তৰ অসমবাসীয়ে আগন্তুক দিনত গৌৰৱ গগৈৰ পৰা বিচাৰিব, আমিও বিচাৰিছোঁ। তাৰ যথোচিত উত্তৰ গৌৰৱ গগৈয়ে, এই যোৰহাট লোকসভাৰ ময়ো এজন বাসিন্দা, তুমি এই যোৰহাট লোকসভা সমষ্টিৰ এজন সাংসদ, গতিকে এই লোকসভা সংসদীয় সমষ্টিৰ এজন ভোটাৰ হিচাপে ময়ো বিচাৰিছোঁ যে গৌৰৱ গগৈ এই কথা স্পষ্ট কৰক, কি প্ৰকৃততে গোপন অভিসন্ধি আছে যাৰ কাৰণে ৰেজাউল কৰিমে এই ধৰণে লম্ফজম্ফ কৰি অসমীয়াৰ মান স্বাভিমান ধূলিসাৎ কৰিবৰ কাৰণে সাহস কৰিব পাৰিল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।